এটো হল ব্ৰা এটো হল গেঞ্জি এটো হল ব্ৰা আৰু এটো হল গেঞ্জি শিক্ষকৰ নামত কলংক এজন অভদ্ৰ ইউটিউবাৰৰ অশালীন কাণ্ড দেখিলে চকু কপালত উঠিব কেতিয়াবা যদি দিয়ে যুৱতী মহিলাৰ অন্তৰ্বাসৰ বিজ্ঞাপন তো মই ডাঙি দিয়াৰ লগে লগে এনেকুৱা হ'ব আপোনালোকে এইটো লাজ চাজ নাই নেকি বাচ্চাই চাই আছে তো বাচ্চাকে কি দেখুৱাইছে কেতিয়াবা আকৌ ছোৱালীৰ পোছাক পিন্ধি প্ৰচাৰ কৰে বিজ্ঞাপন সোশ্যাল মিডিয়াৰ জনপ্ৰিয়তাই মূৰত ধৰিছে একাংশৰ বিশেষকৈ ৰিলৰ অপচন অহাৰ পিছতেই একাংশই পাহৰি গৈছে নিজৰ পৰিচয় কেনেকৈ ভাইৰেল হৈ জনপ্ৰিয়তা লাভ কৰিব পাৰি তাৰে চিন্তা সকলোৰে ভাইৰেল হ'বৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে একাংশ মুঠৰ ওপৰত ৰিলত আসক্ত এচাম লোক এই সকলৰ উপৰিও একাংশ ইউটিউবাৰৰ কথা নকলেও হ'ব একাংশই অবৈধ ট্ৰেডিং আৰু জুৱা খেলৰ প্ৰমোচন কৰি চৰকাৰ আৰু ৰাইজৰ ৰুখতো পৰিছে এই একাংশ ইউটিউবাৰৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে ৰাইজক এইসমূহৰ মাজতে এবাৰ এজন শিক্ষকৰ লজ্জাজনক কাণ্ড পেছাত শিক্ষক কিন্তু কৰ্মতেয়া চাওক এই ভিডিঅ' শিক্ষক ৰূপী এইজন ইউটিউবাৰ শিক্ষকতাতকৈ ভিডিঅ' বনোৱাতহে মন এইগৰাকীৰ ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই নহয় ৰিল বনাইহে ভাল পায় এইজনে কেতিয়াবা এইজন ইউটিউবাৰে দিয়ে ব্ৰা অৰ্থাৎ যুৱতী মহিলাৰ অন্তৰ্বাসৰ বিজ্ঞাপন কেতিয়াবা আকৌ পিন্ধে ছোৱালীৰ কাপোৰ পিন্ধি দিয়ে বিজ্ঞাপন এনে ধৰণৰ একাংশৰ হাততে এতিয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰী কি শিক্ষা দিব এনে ধৰণৰ শিক্ষকে ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্ন জনৰ ককৰ্থনাৰ সন্মুখীন হৈছে শিক্ষক ৰূপী এইগৰাকী ইউটিউবাৰ নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ